নিবেশ রূপে আমাৰ মাজত কোনো হীনতা নাই, আমাৰ কোনো জাতিভেদ নাই, বৰ্ণবাদ নাই। আমি সকলোকে সমাহিত কৰি এখন সুন্দৰ অসমীয়া জাতি গঠন কৰিব লাগে। আৰু তাৰ পৰিচয় আজি ইয়াত আমাৰ বাপ বান্ধৱ আই মাতৃ সমস্ত নহয়, সমস্ত ৰাইজে আজি উপভোগ কৰিবলৈ পাইছে, দেখিবলৈ পাইছে। এয়া হৈছে গুৰুজনাৰ বাণী। লাখ লাখ ভক্তৰ উপস্থিতিয়ে কি বাণী প্ৰেৰণ কৰিছে? এটা বাণী মানৱ সমাজৰ কাৰণে এটা বাণী প্ৰেৰণ কৰিব যে জগতত এতিয়াও মানুহৰ স্খলন হোৱা নাই। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ বাণীৰে যে সমগ্ৰ বিশ্বৰ মহাসৌধ হৈ যাব পাৰে। যিটো সময়ত বিশ্বত সংকট যুদ্ধৰ দুমদুমি বাজিছে, তেনে সময়ত হৰিধ্বনিৰে ৰঙিয়াৰ পথাৰ আকাশ মুখৰিত কৰিছে। লক্ষ লক্ষ ভকত আৰু যুৱবন্ধুসকল ভাবি ভৱিষ্যতৰ প্ৰজন্ম, যিসকলক লৈ শংকা কৰা হয়, সমালোচনা হয় যে দেশখন ধ্বংস হ'ব, নষ্ট হ'ব, কিন্তু সেই যুৱ প্ৰজন্মই আজি আধ্যাত্মিক আৰু নৈতিক চেতনাবোধেৰে জনাই দিছে বিজ্ঞানৰ জখলাত আগবাঢ়ি যাম। সঁচা, বিজ্ঞানে বহুত নিৰ্মাণ কৰিলে, কিন্তু বিজ্ঞানৰ নিৰ্মাণবিলাক অৱক্ষয় নোহোৱাকৈ ৰাখিবৰ কাৰণে মানুহেই কিন্তু একমাত্ৰ সমল। গতিকে মানুহক যদি গঢ়ি তুলিব নোৱাৰে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কৈছে ধন টকা পইচা লাগিব, স্বাৱলম্বন লাগিব, ঐশ্বৰ্য বিভূতি লাগিব, কিন্তু লগতে লাগিব মানৱীয় প্ৰমূল্যবোধেৰে জগত সবলে মানুহক লৈ যাবৰ বিশ্ববৰণ্য যি যাত্ৰা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুৰ যি যাত্ৰা, কেৱল অসমত সীমাবদ্ধ নহয়, অসমৰ সীমাই ইয়াক ৰাখিব নোৱাৰে। সমগ্ৰ বিশ্বৰ নৰলোকক উবা নৰলোক বুলি বাণীৰে প্ৰচাৰ কৰা ধৰ্মই সমগ্ৰ বিশ্ব ধৰ্ম হ'ব এটা সময়ত, এই প্ৰমাণ হৈ যাব। এয়া আপোনালোকে দেখিছে শংকৰদেৱ সংঘৰ ৯৩তম ৰঙিয়া বিশেষ অধিৱেশনৰ এয়া ভাগৱত তথা সাংস্কৃতিক শোভাযাত্ৰা। ইয়াত লক্ষাধিক ভক্ত ইতিমধ্যে সমাগম হৈছে। ১০ সহস্ৰাধিক আমাৰ সেনা বাহিনীৰ আটাইখিনি বিষয়ববীয়া তথা মুখ্য সেনা বাহিনীৰ তথা সংঘৰ মূল বিষয়ববীয়াসকলে ইয়াত আহিছে। প্ৰায় ৫০ৰো অধিক সাংস্কৃতিক দলে ইয়াত অংশগ্ৰহণ কৰিছে। আমাৰ মূল ময়ূৰযানত আমাৰ ভাগৱত তথা নামঘৰ প্ৰতিষ্ঠা কৰা হৈছে। ভাগৱত লৈ আমাৰ পদাধিকাৰ মহাশয় লগতে আদৰণি সমিতিৰ সভাপতি হওক আটাইখিনিয়ে ইয়াত আহি আছে। ইয়াত দেখা পাইছে আপোনালোকে সন্মুখৰ পৰা জাতি ধৰ্ম নিৰ্বিশেষে ইয়াতে এটা সমন্বয়ৰ ক্ষেত্ৰ হৈছে পৰিণত হৈছে। আজি যেন দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে। আজি আমাৰ ৰঙিয়াৰ এই ভৈৰা হাতীখোলা পথাৰ আপোনালোকে দেখা পাইছে। অসম নহয়, উত্তৰ পূৰ্বাঞ্চল নহয়, ভাৰতবৰ্ষ নহয়, বিদেশৰ পৰা বিভিন্নজন ভক্ত আহি আমাৰ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ শংকৰ মাধৱৰ ঐক্য সংহতি যি মিলনৰ ভূমি আজি আকৌ এবাৰ প্ৰতিপন্ন হ'ল। এখন সফল অধিৱেশনৰ ফালে গতি কৰিছে আজিৰ এই শোভাযাত্ৰাৰ লগতে। ইতিমধ্যে খন্তেক আগতে আমাৰ পদাধিকাৰ মহোদয়ে পতাকা ধৰ্মধ্বজা উত্তোলন কৰি লক্ষাধিক ভক্তক সম্বোধন কৰিছে। আৰু দেখিছে আপোনালোকে এয়া ময়ূৰ আহিছে, বলক আগবাঢ়ক। শংকৰ আমাৰ এই যিটো আমাৰ এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩তম অধিৱেশনৰ যিটো এই আমাৰ ভাগৱত শোভাযাত্ৰা, এই ভাগৱত শোভাযাত্ৰা আমাৰ এনেকৈ গৈ পেলাই আপোনাৰ ৰঙিয়া হাইমাদ্ৰাছাৰ হৈ NT ৰোড হৈ থানা হৈ এনেকৈ ওলাই আপোনাৰ মানে চেফটি চক হৈ ওলাই আহিব। আৰু ইয়াতে দেখিছে আপোনাৰ লক্ষ লক্ষ ভকতে ইয়াতে অংশগ্ৰহণ কৰিছে। জাতি বৰ্ণ ভাষা নিৰ্বিশেষে আমাৰ এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি এই অধিৱেশন, কেন্দ্ৰীয় অধিৱেশন, বাৰ্ষিক অধিৱেশনত ইয়াতে অংশগ্ৰহণ কৰিছে। আৰু আমি আশা ৰাখিছোঁ এই আমাৰ এই যি আমাৰ বাৰ্তা, এই বাৰ্তা বিশ্বব্যাপী যাওক। মহাজাতি অসমীয়াৰ মান সন্মান জড়িত থকা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি এই স্বাভিমান বিশ্বৰ ইতিহাসত জিলিকি ৰওক, আমি তাকে কামনা কৰিছোঁ। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা বিশ্বব্যাপী থাকক, সেইটো আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰচেষ্টা, অসমীয়া মহাজাতিৰ প্ৰচেষ্টা, জাতি বৰ্ণ নিৰ্বিশেষে সকলোৰে একক প্ৰচেষ্টা। এই শ্ৰীমন্ত শংকৰদেৱ সংঘ জয় গুৰু শংকৰ কৃষ্ণ। আমার